হাই ফ্ৰেণ্ডছ, এটি সৰুকৈ আপডেট জব এণ্ড ডিফেন্সৰ ফালৰ পৰা যে SSC GD 2025-26ৰ বাবে যিসকল কেণ্ডিডেটে পঢ়ি আছা বা অলৰেডি প্ৰিপাৰেশ্যনত লাগি আছা তেওঁলোকক মই জনাব বিচাৰিছোঁ যে 2025 আৰু 26 বৰ্ষৰ যিটো ভেকেঞ্চি হ'বলৈ গৈ আছে অতিকৈ বেছি পোষ্ট অহা দেখা যাব। কাৰণ তোমালোকে নিশ্চয় গম পাইছা বা অলপ চলপকৈ শুনিছা যে এইবাৰ SSC GD 2025-26 ভেকেঞ্চিটোৰ লগত RPFও এড হ'ব। মানে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, যিটো আগতে এক্সট্ৰাকৈ ওলাইছিলে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, তো এই ফ'ৰ্চটো এইবাৰ SSC GDৰ এটা ফ'ৰ্চ হ'ব। মানে যেনেকৈ BSF CRPF থাকে তেনেদৰে RPFও থাকিব। আৰু আগতে আমাৰ অসমৰ পৰা RPFত চাকৰি পোৱাটো খুব কম দেখোঁ, মানে কেণ্ডিডেটে খুব কম গৈছিল আৰু পষ্টবিলাকো খুব কমকৈ আহিছিল, ভেকেঞ্চি খুব কমকৈ আহিছিল আৰু তাৰ এক্সামবিলাকো খুব টান হোৱা দেখা গৈছিলে। কিন্তু এতিয়া যিহেতুকৈ SSC GDৰ আণ্ডাৰত আহি যাব, খুব ভাল হ'ব আৰু বহুত ল'ৰা ছোৱালীয়ে তাতো যাব পাৰিব, সপোন পূৰণ কৰিব পাৰিব। চ' পঢ়া শুনা কৰি থাকা, নতুন ভেকেঞ্চি নৱেম্বৰতে এপ্লাই হ'ব। RPFও যিহেতু আহিব, এটা বিগ ভেকেঞ্চি হ'বলৈ গৈ আছে। ধন্যবাদ আৰু জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড থাকিবা।